Hey guys, welcome back to my YouTube channel. টাইটেল আৰু থাম্বনেল লিখি তো আপোনালোকে গমে পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিখনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি হ'ল আগষ্ট মাহৰ 18 তাৰিখ, মানে ছেকেণ্ড পৰ্যায় ইণ্টাৰভিউৰ 3 নম্বৰ দিন। আচলতে কি জানেনে আপোনালোকে, মানে আঁচনিখনৰ লিষ্টটো ইতিমধ্যে ফাইনেল হৈয়ে গৈছে, কিন্তু এই লিষ্টখন চৰকাৰে এতিয়া প্ৰকাশ কৰি নিদিয়ে। এইটো 100% গেৰেণ্টি হয়। এতিয়া আৰু লিষ্টটো মাথা মাৰি থাকি লাভ নাই। আৰু ইতিমধ্যে 30,000 জন কেণ্ডিডেট চিলেক্ট হৈ গৈছে। তো এতিয়া কেৱল ফোন কৰিয়ে মাতি থাকিব আপোনালোকক। আৰু মই যিমান দূৰ জানো, আপোনালোকক কোনো ধৰণৰ SMS বা এডমিট মুকলি কৰি দিয়া নহ'ব, কেৱল আপোনালোকক ফোনহে কৰিব। আৰু ময়ো এজন এই আঁচনিখনৰ আবেদনকাৰী প্ৰাৰ্থী হয়। মোৰ ঘৰ কামৰূপ জিলাৰ বকত হয়। মোক যোৱাকালি আবেলি ঠিক 4-5টামান বজাত ফোন মাৰিছিলে, মানে যোৱাকালি শনিবাৰ আছিলে। ফোন কল কৰি ক'লে কি, তোমাৰ সোমবাৰে ইণ্টাৰভিউ আছে, তুমি সোমবাৰে আহিব লাগিব বুলি কৈছে। তাৰপিছত মই কি ক'লোঁ, টাইমটো সুধিলোঁ, টাইমটো ক'লে। তাৰপিছত ৰুম নম্বৰ ক'লে সিহঁতে। আৰু মোক যে ফোন কল কৰি মাতিছে, মোৰ তাত কোনো ধৰণৰ SMS অহা নাই, কোনো ধৰণৰ একো অহা নাই, অনলি ফোন কৰি। আৰু মোক যে ইণ্টাৰভিউৰ কাৰণে মাতিছে, তো কিছুমান মানুহে ভাবিব পাৰে ল'ৰাজন কোনোবা BJPৰ মানুহ হয় নেকি। মই কোনো ধৰণৰ BJPৰ পাৰ্টিৰ মানুহ নহয়, মই এজন কেণ্ডিডেট হয়। আৰু মোৰ কোনো BJPৰ বা দলৰ লগত তেনেকুৱা কোনো হাত নাই। মই কেণ্ডিডেট হিচাপে মোক মাতিছে। আৰু আপোনালোকে CMAৰ ৱেবছাইটত যাই কোনো ধৰণৰ লাভ নাই। তাতে কোনো ধৰণৰ এক্টিভ নেদেখুৱাই, যিটো মানে ছাবমিট অপশ্যন আছে সেইটোত কোনো ধৰণৰ এক্টিভ নেদেখুৱাই বা একচেপ্টেড নেদেখুৱাই, বা তাতে তলত কোনো ধৰণৰ সেই SMS কোনো ধৰণৰ এডমিট মুকলি কৰি নিদিয়ে। আৰু ইয়াতে কোনে পাব কোনে নাপাব এইটোতো মই নাজানো। মুঠতে 30,000 জন কেণ্ডিডেট ইতিমধ্যে চিলেক্ট হৈয়ে গৈছে। মানে লিষ্টখন প্ৰকাশ কৰি নিদিয়ে চৰকাৰে, কিন্তু লিষ্টখন মুঠতে পূৰা ফাইনেল লিষ্ট বনি গৈছে। তো আমাক নিদিয়ে আৰু সিহঁতে লিষ্টখন। আৰু ইণ্টাৰভিউৰ কাৰণে আগষ্ট মাহৰ 19 তাৰিখ মানে সোমবাৰে কামৰূপ জিলাৰ আমিনগাঁও DC অফিচত মোক ঠিক 10টামান বজাত যাই পাব দিছে। আৰু 10টামান বজাত যাই পাব দিছে মোক। তো সেই ইণ্টাৰভিউটোত কি সোধে, কি নুসুধে, আৰু কি ডকুমেণ্ট লাগে, কি ডকুমেণ্ট নালাগে, চবখিনি এটা নেক্সট ভিডিঅ'ত কৈ আছোঁ। এই যিকোনো ভিডিঅ' এটা হ'ব পাৰে, সেই ভিডিঅ'টোৰ মাজতে কৈ দিম মই কি ডকুমেণ্ট লাগে, কি ডকুমেণ্ট নালাগে, আৰু কি সুধিছে মোক, কি সোধা নাই, চবখিনি A to Z কৈ দিম মই সেই ভিডিঅ'টোৰ শেষত আপোনালোকক এটাই কথা ক'ম যে যিটো মোবাইল নম্বৰ আপোনালোকে দিছিলে তাতে, সেই মোবাইল নম্বৰটো আপোনালোকে মষ্ট জৰুৰী একদম ভালকৈ, মানে সেই মোবাইলটো আপোনালোকৰ হাততে ৰাখিব এইকেইদিন। কি আছিলে 5 ছেপ্টেম্বৰলৈকে ইণ্টাৰভিউটো চলি থাকিব। সেই 5 ছেপ্টেম্বৰ দিনালৈকে মোবাইলটো আপোনালোকে নিজৰ লগতে ৰাখিব। মানে কোন মুহূৰ্তত ফোন আহে একো ৰিস্ক নাই। আৰু CM ছাৰে কৈছে 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে এই ইণ্টাৰভিউটো চলি থাকিব বুলি কৈছে। আচলতে কি জানেনে আপোনালোকে, মানে আঁচনিখনৰ লিষ্টটো ইতিমধ্যে ফাইনেল হৈ গৈছে। তো সেই লিষ্টটো চৰকাৰে কেতিয়াও প্ৰকাশ কৰি নিদিয়ে বুলি আমি ক'ব পাৰোঁ এতিয়া। আৰু ভিডিঅ'টো চাইতো আপোনালোকে গমেই পালে, কোনো ধৰণৰ SMS নাহে আপোনালোকৰ তাত, কোনো ধৰণৰ এডমিট মুকলি কৰি নিদিয়ে। আপোনালোকক অনলি জাষ্ট কল কৰিব। তো সেইকাৰণে আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছে তাতে, সেই মোবাইল নম্বৰটো যেন এক্টিভ কৰি ৰাখে। কাৰোবাৰ যদি মোবাইলত ৰিচাৰ্জো নাই, ৰিচাৰ্জ কৰি ৰাখিব আপোনালোকে। কোন মুহূৰ্তত কেতিয়া মানে সিহঁতৰ ফালৰ পৰা ফোন কল আহে আপোনালোকৰ তাত কোনো তাৰমানে পাত্তা নাই। যেতিয়া তেতিয়া আপোনাক ফোন কৰি দিব পাৰে। সেইকাৰণে আপোনালোকে মোবাইলত ৰিচাৰ্জ কৰি ৰাখিব আৰু মোবাইলটো